কাম বন নাই গাখীৰ অকণ গৰম কৰিবলৈ দিলো এতিয়ালৈকে গাখীৰকণ গৰম কৰিব পৰা নাই গাখীৰকণ গৰম কৰিব পৰা নাই এনেকুৱা বোৱাৰী আহিলে মোৰ ঘৰলে হা আমি বাহি গা ধুই আহি পাই গলোহি আহি মা কি হ'ল মই গাখীৰ গৰম কৰিলো চক হৈছে নাই গৰম কৰিলি কি কৰিব লাগে মই ক'ত থম এতিয়া ক'ত থবলৈ জেগা পোৱা নাই যদি মোৰ মূৰতে ঢালি দে মৰিলো কুকুৰ নিয়ম কানুন বুলিবলৈ একো নাই হেৰ এই বাহিগা বাৰু সেই 10টা 12টা বজালৈকে গা ধুবলৈ থাকে দে হা আমিও তহঁতৰ নিচিনা বয়স এটা পাৰ কৰি আহিছোঁ নহয় আমি তখন ৰাতিপুৱা শুই উঠি মানুহে নেদেখাতে গা পা ধুই মেলি আজৰি হওঁ শহুৰ শাহুক চাহ দিওঁ জলপান দিওঁ ঘৰ সাৰো চোতাল সাৰো হা এনেকুৱা বোৱাৰী এজনী আহিলে বাহি গা ধুবলৈ মন নকৰে লেতেৰা মস্ত মোৰ ঘৰত তেনেকৈ খাব নোৱাৰিবি দেই মই কৈ থৈছোঁ হ'লে মোৰ ঘৰত তেনেকৈ খাব নোৱাৰিবি মা ৰাতিপুৱা কিহৰ ইমান হুলস্থুল কৰি আছে আপুনি মা কি হ'ল মৰতি এই লেতেৰি ৰাতিপুৱা গধূলি গাও ধোৱা কোনো হিচাপ নাইকিয়া কি হ'ল কি কৈছে আপুনি কোন লেতেৰি মই বাহিগা এইবোৰ কি বাহিগা চাহিগা আমি চিনি নাপাওঁ আমি ঘৰত 2টা 3টা বজাতহে গা ধুওঁ নিজৰ গাৰ ওপৰত নিজৰ বিশ্বাস আছে নহয় চবফালে লেতেৰা আৰু ৰাতিপুৱাৰ পৰা আপুনি পেক শুবলৈ শান্তি দিয়ে ইমান ধুনীয়া এটা টোপনি গৈ আছিলো নহয় চিঞৰ বাখৰ কি চাফা চিকুণ ইমান লেতেৰা ঘৰটো বহিব নোৱাৰি কাপোৰ কানিবোৰ থব নোৱাৰি গোটেই লেতেৰা পেতেৰা বোকা বালি এখন বাৰিষা ছিজনত গাঁৱৰ চুক এটা আহিলো চাফা কৰিব লাগিছিল বোৱাৰী মানুহ ৰাতিপুৱা গধূলি ঘৰ সাৰিব লাগে নহয় হা ঘুকুটিয়াই দিম মুখে কথা নকবি বোৱাৰী হিচাপে থাকিবি হা একে সদায় মাৰ ঘৰ পাবিগে আকৌ খেদকচোন চাওঁ কেনেকে এই ঘাইজনীয়ে ৰাখিবি কথা কবলৈ আহে বোৱাৰী থাকোতে তইহে যাওঁ দিব লগা হৈছে নি নকবি আৰু বুজিছ বোৱাৰী বুলিবলৈ সেইজনী মোৰ নামতহে বোৱাৰী ৰাতিপুৱা গধূলি তাৰ কাম কৰা অভ্যাস নাই ৰাতিপুৱা 10টা বজাত উঠি আহিব বাহি গা নুধুৱে কাপোৰ কানি নুধুৱে একদম মোক জ্বলা কলা দেখুৱাইছে বুজিছ গম পাইছ নে তাকে পাই এতিয়া বোৱাৰী চাদি আনিছিলিনো কেলে কাম বন এটা 2-এটাৰ সহায় কৰিবলৈহে আনিছিলি তোৰ লগত এই ভাগ্যত সেইবোৰ নিলিখিলে বুজিছ বাহিবন বোৱাৰী হাতত খাবলৈ এই ভাগ্যত নিলিখিলে যিজনী আনিলে তাইৰ মুখত ঘঁহা ফুপত ঘঁহা ক'ত ঘঁহিবলৈ বাকী আছে আৰু ঠিক নাই বুজিছ আমাৰজনীহে ভাল গম পা নে ৰাতিপুৱা গধূলি ৰাতিপুৱা চোতাল সাৰি একদম ধূনা দি মেলি নামঘৰত ইমান দীঘল দি সেৱা কৰি পৰে মই কওঁ সাধিহে পাইছো বোলো আমাৰ বোৱাৰী আৰু বোলো কাম নৰখাই মানে এই চুকে পৰি থাকিলেও ধুনীয়াকে চাফ চিকুণ কৰি কাঁহী বাতি অ'ত ত'ত থবলৈ নিদিয়ে ধুনীয়াকে চিক চাক কৰি ৰাখে এতিয়া সেইকাৰণে আকৌ মই এনেকুৱা বোৱাৰী পোৱা কাৰণে এতিয়া তহঁতৰ ঘৰলৈও আহিব পাৰিছো আগতে দেখিছ নহয় আমাৰ সেই পিছ কি এই পিছ আনিলে ক'ব নোৱাৰো দুআষাৰমান ভালকে কথা কৈ থৈ যাচোন তই মই ক'লে আকৌ শিকাই দিছে বুলি ভাবিব যা কৈ থৈ যা দুআষাৰমান তাকে কৈ থৈ যা বোৱাৰী ফাগুন আন্টি আছে না সেই বিয়া হোৱা সেই 5 দিনাখনে সেই কথা পতা আপুনিচোন নাহে আমাৰ ঘৰলৈ আহিবলে তাকে আমাৰ বোৱাৰী আনিলো নহয় এতিয়া বোৱাৰী অনাৰ কাৰণেহে আহিব পাৰিব বোৱাৰী লৈ আহিব লাগিছিল আকৌ বোৱাৰী আহিব বা আনিম বা বচোন বহিব পাৰি নহয় আপোনাৰ লগত একো নহয় চালি ইমান ধুনীয়া চা ভৰিকেইটা ভৰিয়ে চৰিয়ে হাতে সঁচাকে দেই মাৰে সাধিহে পাইছে ৰাটোকে দেই আমিহে কলা মলা দেখিবলে শাহু মাৰ কথা কৈছে দেই শাহু মাৰ কথা কোৱা নাই তোৰ ঘৰ মাৰ কথা মাহঁত বহুত বেছি ভাল বহুত ষ্টেণ্ডাৰ্ড ধুনীয়া পাই তাকেহে তই বা এইখন ঘৰত বা কেনেকে বা ফুট চাই চুবি বাৰু এদিনো মই ভালকে ইয়াত থাকিব পৰাই নাই ইমান লেতেৰা পেতেৰা আৰু যে এই যে মোৰ শাহু মা জনী বহুত বেয়া আছে গম পাই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বকিয়ে তহঁতৰ ঘৰলে মানুহ নাহে সেইটো কাৰণে নাহে বাতিত একদম মাছতে লাগি থাকে মানুহ আহে চাহ পানী দিয়ে তাইৰ ঘৰত চাহ পানী নেখায় সেইকাৰণে মানুহবোৰ আজা নকৰে কোন আহিব বাৰু আজিকালি বাৰু কাপ এটা নাই তহঁতৰ ঘৰখনত আৰু বাতিটো গোটেই মাছ খাই মাছে গোটেই কেঁচেম গোন্ধ কেলে আহিব বাৰু মই 2 দিনৰ কাৰণে ইয়াত আছো এক পটাই মেলি মই এনেও টাউনলৈ যামগে এই লগত এই মোৰ
তই সেই টাউনতে ভাল পাবি আৰু তহঁতি টাউনীয়া মানুহ টাউনতে ভাল পাবি দেচোন কোনো গাঁওখনত ভাল পাবি কোনো থাকিব ইয়াত দুদিনমানৰ কাৰণেহে আছো পিতেকক ফুচুলাই মেলি লৈ যাম মই টাউনলৈ এটা কথা শুন কওকচোন এইবোৰ বাহিগা চাহিগা ধুব নালাগে আমাৰ বোৱাৰী আমাৰ বাহিগা ধুবলৈকে নিদিওঁ আমাৰ বোৱাৰী সেইকাৰণে দিছে না মোক কিমান একদম পূজা কৰা দি কয় মোক একদম ভাল পায় আপুনি মানুহজনী ভাল আকৌ আপোনাৰ সেইটো কাৰণে হ'ব দে মই যাওঁ দেই পানী ধৰি আছে যে বোৱাৰীজনী বকিব আকৌ আপুনি যাওক হ'ব যাওক দেই আহিব কেতিয়াবা হ'ব আহিম বোৱাৰীয়ে ধান যাইব নাজানে চাউল যাইব নাজানে কুকুৰৰ জীয়েকজনীয়ে হা মই বুঢ়ী কালত ধান যাই খুৱাব লাগিব চাউল যাই খুৱাব লাগিব মই ভাত খুৱাম মই হা ধান চাউল চাই ভাত খুৱাম মই বাল বুলিবলৈ কাম এগছ নাজানে হা সেইজনী ফাগুনী বোৱাৰীয়েক পৃথিৱীখনৰ কাম জানে বোৱা কটা ৰোৱা তোলা চব জানে আমাৰজনীয়ে সেই ফুপত ঘঁহিবলৈ দিবা মুখত ঘঁহিবলৈ দিবা হা আয়ো কাক কি বকি আছে আপুনি মই আপোনাক কি চাউল জাৰি খুৱাম ধান জাৰি খুৱাম নাভাবিব ফাগুনী বোৱাৰীকৰ কথা কৈছে আপুনি পিতাইলে ফাগুনী বোৱাৰীকে লৈ আহক তেতিয়াহ'লে আকৌ ভাল পাব থাকিব লাগে ফাগুনী বোৱাৰীকে কাম কৰি দিব আনাকে তুমি আৰু এজনী আনাকে তোমাক আৰু দেখাব জ্বলা কলা বাপেৰে ঘৰ চাকনি লৈ আহিব লাগিছিলে হেৰি ডিচি পিতেকলে আহিছিলি তই হ'ব ইনেও যামগে ইয়াৰ পৰা তুমিয়ে থাকিবা এজনীৰ লগত কোনোবা মানুহ থাকিব পাৰে ইমান বেয়া এজনী ইমান বেয়া ইনে মানুহে নকয় দেই শাহু একবোৰ তেনেকুৱা বুলি সঁচাকে আৰু দেই ইমান ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বকিয়ে থাকে এজনী মানুহ নে কি শাহু বেয়া হা শাহুৰৰ বদনাম দিবলৈ খুব ভাল হা শাহুৰ বদনাম দিবলৈ খুব ভাল শাহুৱে বেয়া কাম নকৰে মোৰ কাৰণে গোটোৱা নাই মই মহিলাৰ লগত লৈ নাযাওঁ বুজিছ হা মানুহে অকল শাহুৱেকক দুখ দিয়ে শাহুৱেকে এনেকুৱা কি তোক বিৰ ঢালি খোৱালো কি বিৰ ঢালি খোৱালো কাম কৰিব নাজানো কৈছো তাকে ক'লে লাজ পা এজনীয়ে ভাত চাত বনাই ইমান লেটিয়া পেটিয়াই থাকে এজনীয়ে কৈ থয় ইমান ভাত বনাইছো এই ভেন্দিকেইটা ধুনীয়াকে কাটি দে ফ্ৰাই কৰি ভেন্দি কাটিব কেলে নোৱাৰিবি পাৰিব লাগিব নোৱাৰিব পাৰিব লাগিব আৰু গেছ শেষৰ গেছ আনিবলৈ কওক আকৌ আপুনি এইবোৰ কাটিব লাগিব এতিয়া কাটিব কৰিব নাজানো মই কিহে কাটিম এতিয়া মই বাৰু আইও কিহেনো কাটিম জানো ইয়াত চুৰি তুৰি বুলিবলৈ এনেকতো একো নাই কিহে কাটিম এইখনকে লৈ যাওঁ এইখনে কাটিম ইমান বোকা চোকা এইবোৰ কেনেকেনো কাটিম তলত বহিব অভ্যাসে নাই এইবোৰ কেনেকে কাটে এইবোৰ কি হ'ল এইবোৰ কেনেকেনো কাটিম এজনীয়ে তেনেকে খাব মোৰ মাটিও কাট খাইছে খালে মৰতিয়ে খালে মই ভেন্দিকেইটা কাটিব দিলো তাই কুঠা এখনে ভেন্দি কাটিছে আপোনাৰ ঘৰত একোৱে নাপালো চুৰি তুৰি বিচাৰি এই মৰতি খাব জানিলে হ'ব হা ভেন্দিকেইটা মই কেজি হিচাপে 60 টকা 70 টকা দি ভেন্দি আনিছো তাই কুঠাৰ খেতি ভেন্দি কাটিছে বিচাৰি নাপালো কটাই চটাই যতৰে কামুৰি চিনিব লাগিছিলে কুঠা লৈ পেলাই ভেন্দি কাটিবলৈ আহিছে এইখনেহে কাটিছো মই কেনে জানো এখন কুঠাই নে কি বুলি কৈ পেলাই আমাৰ ঘৰত এইবোৰ নাইয়ে কটাই একদম চুৰি তুৰি থাকে ধুনীয়াকে ষ্টেণ্ডত সজা যি মন যায় তাকে আনিব পাওঁ তোমাৰ ঘৰত একোৱে নাইকিয়া কথা কবলৈ আহিছে এইজনী বা শান্তি নাই জীৱনটোত সুখ নাই তাইক ভেন্দিকেইটা কাটিব দিলো কুঠাখনে ভেন্দি কাটিছো হা বোৱাৰী হাতনে কাম কৰি খাবি এখন ঘৰত হা জীৱনত শান্তি নহ'লে মোৰ দেই জীৱনত শান্তি নহ'লে কিনো এটা বস্তু আনিলে ক'ব নোৱাৰো মোৰ ঘৰলে হা বাৰে বাৰে ক'লো হৰ সেই নন্দেশ্বৰ জীয়েককে বোলো বিয়া পাতচোন কৰি কাটি খোৱা ছোৱালী হা চহৰৰ ছোৱালীয়ে ন এতিয়া চহৰৰ ছোৱালী আনি পাইছ নহয় হা মাৰৰ টেটুতহে কলংগ দিলিহি আহি মাৰৰ টেটুত লগাই দিলিহি এতিয়া তই এতিয়া বদহকে ঘূৰি ফুৰিছ মাৰৰ টেটুত লগাই দিলেহি শান্তি নাইকিয়া হ'ল ঘৰখনত শান্তি নাইকিয়া হ'ল হা শান্তি নাইকিয়া হ'ল ধান যাইব নাজানে চাউল যাইব নাজানে ঘৰ খাইব নাজানে চোতাল খাইব নাজানে হা ভেন্দিকেইটা কাটিব নাজানে এনেকুৱা মাইকী পৃথিৱীত মই প্ৰথম দেখিছো দেই এইবোৰ মাইকী পকৰত জুই দি দিব লাগে সিহঁতক পকৰত জুই দি দিব লাগে